নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমৰ সাংবাদিকক মতো ইয়াৰ আগতো সমালোচনা কৰিছোঁ আৰু অহা দিনতো কৰিব লাগিব। বৰ অকৃতজ্ঞ হয় দেই। মই যেতিয়া কিবা প্ৰবন্ধ লিখোঁ, যদি ধৰি লওক কাৰোবাৰ কেতিয়াবা কিবা এটা কৈছিলে কথা, সেইটোক মই সদায় ৰেফাৰ কৰোঁ। আৰু এইটো হ'লগৈ এথিকেল জাৰ্ণালিজম। আপুনি কলমিষ্ট হওক বা জাৰ্ণালিষ্ট হওক, এই এথিক্সটো মেইনটেইন কৰিব লাগে, সেইটো নকৰে। 9 তাৰিখ 10 ছেপ্টেম্বৰলৈ চবে এটা আতংকত আছিলে, মানে জেলত আল্টিমেটলি যাবনে নাই, গৌৰৱ যাবনে নাই। কিন্তু 9 তাৰিখে মোৰ ভিডিঅ' চাব, আৰু সেইকাৰণে কৈ থাকোঁ যে সদায় আনে যিবিলাক নকয় আমি তাতকৈ বেলেগ ধৰণে কওঁ আৰু আগতীয়াকৈ কৈ দিওঁ। 9 তাৰিখে আমাৰ ছাবস্ক্ৰাইব এইটো কাৰণে কৈ থাকোঁ যে মোৰ ভিডিঅ'টো চেক কৰক। মই সেইদিনাখনে কিন্তু ডাঠি কৈছিলোঁ যে 10 তাৰিখে একোডাল নহয় আৰু গৌৰৱ গগৈ জেললৈ নাযায়, এইটো খাটাং। মই স্পষ্টকৈ কৈছিলোঁ। তাৰপিছত মই দেখিছোঁ মোৰ ইউটিউবত একজনে কমেণ্ট দিছে, মোৰ ছাবস্ক্ৰাইবাৰ হয় তেখেতে, বোধ কৰোঁ তেখেতে কমেণ্টছ দিছে। কাৰণ একচুৱেলি কমেণ্টছ মই অকল ছাবস্ক্ৰাইবাৰ নহয়, মই ভিউৱাৰ্ছবিলাক অকল চাই থাকিলেই নহ'ব, আপোনালোকে কমেণ্টছ দিয়ক। একজন ছাবস্ক্ৰাইবাৰো মই চেক কৰি দেখিছোঁ যে হয় তেখেত মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হয়। তেওঁ মানে কমেণ্টছ কৰিছে যে ইমান কনফিডেঞ্চ নে, মানে মই যে কৈ আছোঁ কথাটো। মই ক'লোঁ য়েছ, মই যোনটো কৈছোঁ এইটোৱেই হ'ব। মই জ্যোতিষী নহয়, কিন্তু এনে বকবাছ মই কৰি নাথাকোঁ। যোনটো গ্ৰাউণ্ড ৰিয়েলিটি লৈ সদায় কথা পাতি থাকোঁ। তেওঁ নাযায়। এতিয়া বহুত ধৰণৰ কেমিষ্ট্ৰি ওলাই আছে, বহুত ধৰণৰ কথা বতৰা পাতি আছে। যদি আপুনি মোৰ ছাবস্ক্ৰাইবাৰ হয়, যদি ৰেগুলাৰ চাইছে, আপোনালোকে চাব মোৰ এটা ভিডিঅ'ত কিন্তু মই খুব কেটাগৰিকেলি কৈছিলোঁ, খুব স্পষ্ট ভাষাত কৈছিলোঁ যে এই যে তিনি গগৈ ভাৰ্চেছ বিজেপি বা হিমন্ত, এই যে কেমিষ্ট্ৰিটো আছে, এইটো একচুৱেলি মিছা। তিনি গগৈ একোডাল কৰিব নোৱাৰে, হিমন্ত একো কৰিব নোৱাৰে। এই যে হিমন্ত নকয় জানো যে মোৰ বাল ভি বাঁকা কৰিব নোৱাৰিব, সঁচাকৈ তিনি গগৈ, গৌৰৱ হওক, অখিল হওক বা লুৰিণে হওক, একো কৰিব নোৱাৰিব। তেওঁৰ দলতে কিন্তু একজন গগৈ আছে, যি গগৈ কিন্তু তেখেতক বৰবাদ কৰি আছে আৰু অহা দিনত কিন্তু আৰু বৰবাদ কৰিব। মইতো কিন্তু বহুত মানে ভালেমাহ আগতে মই কথাটো কিন্তু সকীয়াই দিছিলোঁ, কিন্তু সেইটো কোনো গুৰুত্ব লোৱা নাই। মই এইকাৰণে কৈ আছোঁ যে আমাৰ সাংবাদিকবিলাক, ইউটিউবাৰ বা টিভি চেনেলৰ অকৃতজ্ঞসকলে মোৰ নামটো ৰেফাৰেঞ্চ কৰিব লাগে, ৰেফাৰ দিব লাগে। যেনে তেখেতে আগতীয়াকৈ কৈছিলে, আৰু এজিপ মানে এনেকুৱাকৈ কৰিছে যে তেওঁলোকৰ এইটো ৰিচাৰ্চ প্ৰডাক্ট ন। এইবিলাক মই আগতীয়াকৈ কৈ থাকোঁ, সেইটোকে আপোনালোকে পিছত বজাই থাকে। তেনেকৈ নকৰিব, এইটো অন্যায় হৈছে, এইটো নিয়ম নহয়, অনৈতিক হয়। নিৰ্ভীক সাংবাদিকতা কৰিবলৈ আছে, একদম খাৰাং খাচ মোৰ নিচিনা কথা পাতিব, আগতীয়াকৈ কথা পাতিব। আপোনালোকে মানে হাৱাটো কোনফালে আছে এইফালে চাই ঢালটো মাৰি থাকে, এইবিলাক নকৰিব দেই। সাংবাদিকৰ দায়িত্ব আছে, সামাজিক দায়িত্ব আছে সাংবাদিকৰ, সেইটো পালন কৰিব লাগে, নকৰে আপোনালোকে। আৰু মই এই যে গগৈ সোমাই আছে, সেই গগৈজন কোন সেইটো মই কেটাগৰিকেলি মেনশ্যন কৰিছিলোঁ সেইটো ভিডিঅ'ত। এয়া হ'লগৈ পবিত্ৰ মাৰ্ঘেৰিটা, যেনেকৈ আচলতে পবিত্ৰ গগৈ হয়। এতিয়া বহুতে কৈ আছে যে পবিত্ৰই অপবিত্ৰ কৰিলে, এইবিলাক মানে নতুন এটা সংযোজন কৰিবলৈ খুজি আছে। এইবিলাক কেতিয়াবাই মই কৈ থৈছোঁ। কিন্তু তো হিমন্ত বিশ্বৰ যিকেইটা চামচা আছে, চামচাবিলাকে বোধ কৰোঁ মোৰ এই ভিডিঅ'বিলাক মানে CM ছাৰক সেইটো ফৰৱাৰ্ড নকৰে, যে এই মানুহজন কিন্তু মানে যাৰে যোনটো ভুল আছে, যি আছে, সেইটো কিন্তু খাৰাং খাজ কৰে। এইটো কংগ্ৰেছ, AGP, BJP, লেফ্ট বুলি কোনো কথা নাই, খাৰাং খাজ মই কথা পাতোঁ। তো গতিকে তেওঁৰ আশে পাশে কিন্তু ES ছাৰৰ সংখ্যাটো বেছি, এতিয়া যে আপোনাৰ যোনটো প্ৰতিবেদন ওলাইছে, প্ৰতিবেদন একোডাল কৰিব নোৱাৰিব, একো কৰিব নোৱাৰে। আৰু এটা কথা তেওঁলোকৰ নেতা পালি নেতাবিলাকে কৈ আছে, ইয়াৰ আগতেও কৈছে যে ফৰেন লিংক হোৱাৰ কাৰণে মানে অসমবাসী মানে মাপ খুজি আছে ভাৰতবাসীৰ ওচৰত, তেওঁলোকে লজ্জিত। সেইটো নহয়, ইটছ এ ৰং নেৰেটিভ। কাৰণ CMক এনেকৈ আগত উঠালে মানুহটোৱে, এতিয়া বেলেগ কিবা কিবি ইউটাৰ্ণ মাৰি আছে, সেইটো নহয় কথাটো। গৌৰৱৰ কাৰণে লজ্জিত নহয়। গৌৰৱ যি ধৰণে পাৰ্লামেণ্টত মজিয়াত 56 ইঞ্চিৰ বুকুত মোদীক আপোনাৰ 26 ইঞ্চি বনাই দিয়ে নহয়। তো গতিকে সেইটো গোটেই ভাৰতবৰ্ষ জানে, গোটেই বিশ্ব দেখি আছে।
কিন্তু এই পবিত্ৰ মাৰ্ঘেৰিটাৰ মানে উচতনিত যি কামবিলাক কৰি আছিলে মানে প্ৰতি পদে পদে কিন্তু তেওঁৰ এইবিলাকে তেওঁৰ অধঃপতনৰ মূল কাৰণ হ'ব। এইটো কি বুলি কয় ৰামায়ণত? ঘৰ শত্ৰু বিভীষণ। ঘৰ শত্ৰু বিভীষণ হয় এইটো। কিন্তু বিভীষণটোতো আৰু এটা ফৈদলৈ গুচি আহিছিলে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা কি কৰিছে সেইটো ফৈদতে আছে, থাকি এই গোটেই কাৰবাৰটো কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটা বেকগ্ৰাউণ্ড কি আপোনালোকে অলপ চালি জাৰি চাওকচোন বাৰু। এই হাগ্ৰামা মহিলাৰ কাৰণে যিটো টেণ্ট বনাইছিলে, পেণ্ডেল চেণ্ডেল বনোৱা, সেইটো তাৰ বেকগ্ৰাউণ্ড। কাৰোবাক বিয়া কৰিলে সেইটো ঠগি মিলি মানে বুৰ্বক বনাই বনাই কৰিলে। ৰাজ্যসভালৈ গ'ল, ৰাজ্যসভালৈ গৈ এতিয়া বিদেশত ঘূৰি আছে। আমাৰ ইমান দুৰ্ভাগ্য, মানে আমাৰ দুৰ্ভাগ্যতকৈও আপোনাৰ মোদীৰ ডাঙৰ দুৰ্ভাগ্য। মানে দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ অপদাৰ্থ বিদেশ মন্ত্ৰী জয়শংকৰক কিন্তু মোদীৰ দিছে, তেওঁৰ থাৰ্ড টাৰ্মত দিছে, মানে আটাইতকৈ অকৰ্মণ্য। আৰু তাৰ লগত লেজটো লগাইছে কাৰ? পবিত্ৰ মাৰ্ঘেৰিটাত। চবতে যাব, গৈ সি ফেশ্বন শ্ব' কৰি আছে, সি মডেলিং কৰি আছে। তে সেইবিলাক কৰি কি ঘটনাটো হ'ব? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বাস্তৱলৈ আহক। আপুনি কিন্তু ভুলতো কিন্তু আপুনি গৌৰৱক এৰেষ্ট কৰিবলৈ নাযাব। যদি আপুনি এৰেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ অধঃপতনটো খাটাং 26ত, একেবাৰে খাটাং। কাৰণ এই ইন্দিৰা গান্ধীক যে এৰেষ্ট কৰিছিলে জনতা পাৰ্টি, এৰেষ্ট কৰাৰ পিছত কি হ'ল? এবছলিউট মেজৰিটিলৈ ওলাই আহিলে। গতিকে গৌৰৱ গগৈ হওক বা বাকী যে 3টা গগৈ যি আছে, 2টা গগৈ আছে, সিহঁতি আপোনাক একো কৰিব নোৱাৰে। এই যে আপোনাৰ যি গগৈ, যি নিজক মাৰ্ঘেৰিটা বুলি লিখে, তাৰ মানে আৰম্ভণিটোৱে ঘটালা। আৰে লাজ পাবলৈ মই ৰঞ্জন চৌধুৰী লিখিম, চিম্পুল কথা। পবিত্ৰ মাৰ্ঘেৰিটা নামে ঘটালা মানে। এইটো ইংগিতটো তেওঁ বুজি পাব লাগে। আৰু তেখেতটো চিয়ানা হয় মুখ্যমন্ত্ৰী, কিন্তু তেওঁতকৈ যে আৰু চিয়ানা মানুহ আছে এইটো কিন্তু তেওঁ বুজি পোৱাটো উচিত। আৰু তেখেতে এই 2 দিন আপোনাৰ খুব তৰল কথা বাৰ্তা পাতি আছে যে তেওঁ লাজ নাই নেকি, বিহু নৃত্য কেনেকৈ কৰিছে। অসমীয়া স্বাভিমানী অসমীয়া বিহু নৃত্য কেতিয়া কৰে জানেনে? যেতিয়া ভাল মুডত থাকে, ৰোমাঞ্চ থাকে, ফূৰ্তি থাকে। তো গতিকে গৌৰৱকটো আপুনি জেলত পুতিব পৰা নাই, যোনটো মই 9 ছেপ্টেম্বৰ তাৰিখে কৈছিলোঁ। মই অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ যিমান টিভি চেনেল আছে, অসম বাদ দিয়ক, ইউটিউবাৰ আছে, একমাত্ৰ মইহে ৰাতি কৈছিলোঁ যে গৌৰৱ গগৈ একোডাল কৰিব নোৱাৰিব, 10 তাৰিখে একো নহয়, চাই থাকক, ফ্লপ শ্ব' হ'ব। আৰু একজেক্টলি সেইটো ফ্লপ শ্ব' হ'ল। আপুনি এতিয়া কৈ আছে যে কি বুলি কয়, বিহু নাচিছে, লাজ নাই। মইতো ষ্টেজত থাকিলে তাক গতিয়াই দিলোঁ হয়। এইবিলাক নহয়। আপুনিতো একেবাৰে হিতেশ্বৰ শইকীয়াৰ সময়ৰ পৰা মানে কংগ্ৰেছত আছেতো, হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাক চাগে কোনোবাই গতিয়াই দিছিল ষ্টেজৰ পৰা, কিন্তু যোনে গতিয়াইছিলে সেইটো বিচাৰি ওলাওক। সিটো ভবা নাছিলে নহয় যে আপুনি একদিন মুখ্যমন্ত্ৰী হ'ব। তো গতিকে আপুনি যদি এই যে গতিয়াই দিব লাগে সেইবিলাক যদি কৰে, গতিয়াই দিলে কি হ'ব? আউট অফ ইমোশ্যন আমাৰ সেইটোৱে পৰম্পৰা, গৌৰৱ গগৈ 26ত আহি যাব। কিন্তু এতিয়ালৈকে যোনটো অংক 26ত আপুনি একদম আৰামত আহিব। কিন্তু যদি আৰামত আহিবলৈ হয় তেতিয়াহ'লে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক আঁতৰাব লাগিব। আপুনি নিশ্চয় নিজক সনাতনী বুলি কৈ থাকে নহয়। আপুনি মহাভাৰত যদি দেখা নাই, পঢ়া নাই, আকৌ এবাৰ চাওক চিৰিয়েলটো। শকুনিক সাধাৰণতে মানুহে কি বুলি ভাবিছে যে শকুনি তাৰ ভাগিনৰ কাৰণে ভাল কাম কৰি আছে, কিন্তু নহয়, সি আচলতে বদলা লৈ আছে। আৰু একজেক্টলি পবিত্ৰ মাৰ্ঘেৰিটা এই কামটোৱে কিন্তু আপোনাৰ লগত কৰি আছে। তো গতিকে যদি বাচিবলৈ হয়, যদি 26ত আপুনি আহিবলৈ আছে নহয়, তাক ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাই এতিয়া সেই BPF-ৰ তাত হেৰিলৈ পঠিয়াই দিয়ক, BTAD-ত পঠিয়াই দিয়ক। ইলেকশ্যন আছে তাত, এই ৰেলী চেলি অৰ্গেনাইজ কৰা, টেণ্ট বনোৱা, সেইবিলাকত কামত লগাই দিয়ক। নহ'লে কিন্তু আপোনাক মই আজি এডভান্স, ৱেল ইন এডভান্স, 3 গগৈ নহয়, আপুনি যে ঘৰত পুহি থৈছে নহয় অকৰ্মণ্য অপদাৰ্থ একজন মানুহ, সিয়ে কিন্তু আপোনাক 2026ত ডুবাব। আৰু এই কথাটো যে আজি মই 12 ছেপ্টেম্বৰ কৈছোঁ নহয়, সেইটো পিছত কমচে কম যদি লাজ চৰম থাকে অসমৰ সাংবাদিকবিলাকে, এটলিষ্ট 26ত যেতিয়া তেনেকুৱা ঘটনাটো হ'ব, এটলিষ্ট তেতিয়া ৰঞ্জন চৌধুৰীৰ ৰেফাৰেঞ্চটো দিব, ৰয়েলিটি দিব নালাগে। কমচে কম ভাই মোৰ নামটো ল'ব আপোনালোকে। কিন্তু ইমান নীলাজ আপোনালোকে, মোৰ পৰা বস্তুবিলাক নকল কৰি আপোনালোকে পিছতে সেই একেটা বস্তুকে খেলি থাকে।
আপোনালোকে কমেণ্টছ দিব নালাগে, জানো মই আপোনালোকৰ প্ৰব্লেম আছে। মইতো অলপ দিন আগতে হেৰিৰ কথা কৈছিলোঁ, এই অনুপম চক্ৰৱৰ্তীৰ কথা। তেওঁ এতিয়া দেখোন খুব উচ্ছৃংখল কথা কয়। জুলাই মাহতে তেওঁ সাহস পাইছে। এই কথাবোৰতো মই কেতিয়াবাৰ কৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ যথেষ্ট তীক্ষ্ণ বুদ্ধি, খালি এটাই ডাঙৰ ভুল কৰিছে, অভাৰ কনফিডেন্স এইবিলাকত নাযাব। পবিত্ৰ মাৰ্ঘেৰিটাত যদি বুদ্ধিত আপুনি চলে, আপোনাক কিন্তু ভগৱান ৰামে হওক, শিৱই হওক, যোনে হওক, আপোনাক কিন্তু 26ৰ বৈতৰণি পাৰ কৰিব নোৱাৰিব। তাৰ কথা নুশুনিব। আপোনাৰ মাজত যথেষ্ট টেলেণ্ট আছে, সেইটোক আপুনি কামত লগাওক, তেতিয়াহ'লে 26ত আপুনি আহি যাব। আৰু গৌৰৱ গগৈ জেলত নাযায়, তেওঁ পাৰ্লামেণ্টৰ যি ডেপুটি লিডাৰ হৈ আছে তাতে গুচি যাব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।